हेलो स्टूडेंट आज এই ভিডিওটোত আমি ক্লাস 12 এছামিছৰ মোস্ট ইম্পৰ্টেণ্ট ব্যাখ্যা ডিসকাশন কৰিম। গোটেই বুকখনৰ পৰা কোনবোৰ ব্যাখ্যা তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয় বা তোমালোকৰ পৰীক্ষাত আহিব পাৰে এইকেইটা ব্যাখ্যা যি আমি এই ভিডিওটোত ডিসকাশন কৰিম আৰু ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত কোৱেশ্চন আহিব পাৰে। আৰু ক্লাস 12ৰ কাৰণে আমি প্ৰথম চেপ্টাৰ মোৰ মাতৃমুখ দৰ্শন, তাৰ পিছত চেপ্টাৰ মগনিয়াৰ, তার পিছত আনন্দরাম বড়ুয়া আর চিঠি এই চারিটা চেপ্টারের মোস্ট ইম্পর্টেন্ট কোশ্চেন তোমালোকক দিলু। যদি কোনোবাই চোৱা নাই তোমালোকে ভিডিওটো চাই ল'বা আৰু আমি ৰচনাৰ কাৰণেও এখন ভিডিও দিছোঁ, তোমালোকে চাই ল'বা। তেনেহ'লে আজি আমি কোনবোৰ ব্যাখ্যা তোমালোকৰ ইম্পৰ্টেণ্ট হয় ডিছকাশ্যন কৰোঁ। তো কোশ্চেন নম্বৰ 1ত কি দিয়া আছে চোৱা। কোশ্চেন নম্বৰত 1ত দিয়া আছে প্ৰসংগ সংগতি দোষাই ব্যাখ্যা কৰা। তো এই ব্যাখ্যাটো তোমালোকৰ মোস্ট ইম্পৰ্টেণ্ট হয় কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যুস্বৰূপ। এই ব্যাখ্যাটো তোমালোকে ভালকৈ পঢ়িবা, এইটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে। নেক্সট 2 নম্বৰ যেটো ব্যাখ্যা তোমালোকৰ ইম্পৰ্টেণ্ট হয়, যেটো প্ৰায় তোমালোকৰ কোশ্চেনত আহি থাকে, সেইটো হ'ল ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ বেদ ব্যাখ্যা কৰা। ঠিক আছে, তো এই কোশ্চেনটো তোমালোকৰ মোস্ট ইম্পৰ্টেণ্ট হয়, তোমালোকে এইটো ভালকৈ পঢ়িবা। নেক্সট 3 নম্বৰ যেটো ব্যাখ্যা তোমালোকৰ ইম্পৰ্টেণ্ট হয়, সেইটো হ'ল আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোই হ'ল বিজ্ঞান ব্যাখ্যা কৰা। এই ব্যাখ্যাটো তোমালোকৰ মোস্ট ইম্পৰ্টেণ্ট হয়। ঠিক আছে, নেক্সট 4 নম্বৰ যেটো মোস্ট ইম্পৰ্টেণ্ট ব্যাখ্যা সেইটো হ'ল প্ৰসংগ সংগতি দোষাই ব্যাখ্যা কৰা বিজ্ঞানৰ গোটেই পদ্ধতিটোতে এই মুকলি মণ্ডৰ গুৰুত্ব বৰ বেছি। এই কোশ্চেনটো তোমালোকৰ মোস্ট ইম্পৰ্টেণ্ট হয়। তাৰপিছত 5 নম্বৰত যেটো ব্যাখ্যা তোমালোকৰ ইম্পৰ্টেণ্ট হয় সেইটো হ'ল প্ৰসংগ সংগতি দোষাই ব্যাখ্যা কৰা ত্ৰিজগত প্ৰতি ভক্তি মিলিল মুৰুখ মাধৱে বলে। ইয়াতে তোমালোকক জনাই দিছোঁ যে আমি ক্লাস 12ৰ কাৰণে ব্যাকৰণৰ এখন PDF প্ৰস্তুত কৰিছোঁ, য'ত আমি তোমালোকৰ প্ৰত্যয় বিভক্তি জতুৱা ঠাঁচ গোটেইখিনি বস্তু ৰাখিছোঁ। যদি তোমালোকে সেই PDFটো ল'ব বিচাৰা তেনেহ'লে তোমালোকে এই নম্বৰটো মেছেজ কৰিবা 6001745135 এই নম্বৰটোত মেছেজ কৰিবা। সেই PDFটো আমি বহুত ধুনীয়াকৈ প্ৰস্তুত কৰিছোঁ, তাৰ পৰাই তোমালোকৰ পৰীক্ষাত কোশ্চেন আহিব পাৰে। ঠিক আছে, আৰু তাৰ কাৰণে আমি এটা মিনিমাম ফিজ ৰাখিছোঁ, যদি কোনোবাই ল'ব বিচাৰা তেনেহ'লে তোমালোকে ল'ব পাৰা। নেক্সট 6 নম্বৰ ব্যাখ্যাটো হ'ল প্ৰসংগ সংগতি দোষাই ব্যাখ্যা কৰা বিশ্বৰ যত কৰ্মীৰ দল তেজ ঢালি গড়ে প্ৰসাদ উজ্জ্বল। ঠিক আছে, তো এই ব্যাখ্যাটো তোমালোকৰ ইম্পৰ্টেণ্ট হ'ব পাৰে। নেক্সট 7 নম্বৰ ব্যাখ্যাটো তোমালোকৰ বহুতবাৰ PYQত আহিছে আৰু মোস্ট ইম্পৰ্টেণ্ট ব্যাখ্যা হয় প্ৰসংগ সংগতি দোষাই ব্যাখ্যা কৰা আঘোণৰ পথাৰত দাৱনীৰ কাম আছে, মুঠি মুঠি কাটি ডাঙৰি ডাঙৰি কাম আছে, আঘোণৰ পথাৰত কাম আৰু কাম। এই ব্যাখ্যাটো তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। নেক্সট 8 নম্বৰ যেটো মোস্ট ইম্পৰ্টেণ্ট ব্যাখ্যা এইটো তোমালোকৰ পৰীক্ষাত প্ৰায় আহি থাকে, সেইটো হ'ল প্ৰসংগ সংগতি দোষাই ব্যাখ্যা কৰা যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ, সেই মন্ত্ৰকে গাল জীয়াই থকাৰ ধেমালিত মই এবাৰহে খেলি গ'ল। এইটো তোমালোকৰ মোস্ট ইম্পৰ্টেণ্ট হয়, তোমালোকে এইটো ভালকৈ প্ৰিপেয়াৰ কৰিবা। ঠিক আছে, নেক্সট যেটো ইম্পৰ্টেণ্ট ব্যাখ্যা এইটো তোমালোকৰ প্ৰায় পৰীক্ষাত আহি থাকে, সেইটো হ'ল প্ৰসংগ সংগতি দোষাই ব্যাখ্যা কৰা মই মোক মোৰ সন্তানৰ কাৰণে ক'ত থৈ যাম ক'ত। এই কোশ্চেনটো তোমালোকৰ পৰীক্ষাৰ কাৰণে মোস্ট ইম্পৰ্টেণ্ট হয়, তোমালোকে ভালকৈ পঢ়িবা। তাৰপিছত লাষ্ট যেটো ইম্পৰ্টেণ্ট ব্যাখ্যা সেইটো তোমালোকৰ পৰীক্ষাত প্ৰায় আহি থাকে, সেইটো হ'ল কিশোৰ কিশোৰীৰ মনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল পৰিস্থিতিৰ সংঘাত ব্যাখ্যা কৰা। তো আজিৰ এই ভিডিওটোত যেই 10টা ব্যাখ্যা আজি আমি ডিছকাশ্যন কৰিলোঁ, এইবোৰে তোমালোকৰ প্ৰায় পৰীক্ষাৰ প্ৰশ্ন কাকতত দেখা পোৱা যায় আৰু কোনবোৰ বেছি ইম্পৰ্টেণ্ট মই তোমালোকক কৈ দিলোঁ। আশা কৰিছোঁ তোমালোকৰ এই 10টাৰ পৰাই তোমালোকৰ ব্যাখ্যা কমন পৰিব। ঠিক আছে, আশা কৰিছোঁ আজি ভিডিওটো ভাল পালা। যদি ভিডিওটো ভাল পালা তেনেহ'লে তোমালোকে ভিডিওটো এটা লাইক কৰি দিবা আৰু তোমালোকে ভিডিওটো তোমাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। আৰু যদি চেনেলটোত তোমালোকে নতুন হোৱা তেনেহ'লে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু ক্লাস 12ৰ কাৰণে আমি মোৰ মাতৃমুখ দৰ্শন, মগনিয়াৰ, আনন্দৰাম বড়ুৱা চিঠি এইবোৰৰ ইম্পৰ্টেণ্ট কোশ্চেন ডিছকাশ্যন কৰিছোঁ, সেইবোৰ ভিডিও তোমালোকে চাই ল'বা। আৰু যদি কোনোবাই গ্ৰামাৰৰ PDFটো আমাৰ পৰা ল'ব বিচাৰা তেনেহ'লে তোমালোকে সেই নম্বৰটো তোমালোকে মেছেজ কৰিবা, মই তোমালোকক দি দিম, তাৰ পৰাই তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব পাৰে। তেনেহ'লে আজি ভিডিওটো আমি ইয়াতে সামৰিছোঁ। ভিডিওটো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ।